হেল্ল' ব্ৰুৱান মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আগন্তুক আসাম পুলিচ আৰু এডিআৰইৰ বাবে অতি গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যনসমূহ লৈছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল লাৰ্জেষ্ট কফি প্ৰডিউচিং গাৰ্ডেন ইন আসাম ইজ। অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচা হৈছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি গুঞ্জং। Next question. How many tea industries are there in Assam? অসমত সৰ্বমুঠ কেইটা চাহপাত প্ৰস্তুত কৰা কাৰখানা আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি 598. Next question. Majuli is famous for which art craft? মাজুলী কোনবিধ শিল্পৰ কাৰণে বিখ্যাত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ মাৰ্কছ আৰ্ট ক্ৰাফ্ট। নেক্সট কুৱেশ্যন। কপাৰ এণ্ড জিংক আৰ মিক্স টু মেক। কপাৰ আৰু জিংক মিহলাই কি প্ৰস্তুত কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ ব্ৰেছ। নেক্সট কুৱেশ্যন। হোৱাট ইজ জৌ? জৌ কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি ৰাইচ বাৰ। নেক্সট কুৱেশ্যন। ইন হুইচ ইয়াৰ বড়ো লেংগুৱেজ বিকাম এ ষ্টেট লেংগুৱেজ? কিমান চনত বড়ো ভাষাক এটা ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি দিয়া হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি 1984. Next question. Who is the first literary pensioner of the Tea tribe? চাহ জনগোষ্ঠীৰ প্ৰথমজন সাহিত্যিক পেঞ্চনাৰ কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন মেঘৰাজ কৰ্মকাৰ। নেক্সট কুৱেশ্যন। হোৱাট ইজ জৌ? জৌ কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি ৰাইচ বাৰ। নেক্সট কুৱেশ্যন। ইন হুইচ ইয়াৰ বড়ো লেংগুৱেজ বিকাম এ ষ্টেট লেংগুৱেজ? কিমান চনত বড়ো ভাষাক এটা ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি দিয়া হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি 1984. Next question. The laborers who were brought to Assam by singing an agreement were called as. চুক্তি স্বাক্ষৰ কৰি অসমলৈ অনা বনুৱাসকলক কি নামেৰে জনা যায়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি গিৰমিটিয়া। নেক্সট কুৱেশ্যন। When was the Assam Tea Company established? অসম চাহ কোম্পানী কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি 1839. নেক্সট কুৱেশ্যন। Where was the first tea of Assam planted? অসমৰ প্ৰথম জোপা চাহ গছ ক'ত ৰোপণ কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি চাবুৱা। নেক্সট কুৱেশ্যন। ইন হুইচ ইয়াৰ আসাম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি ৱাজ ইষ্টাব্লিছ? কিমান চনত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি গঠন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি 1938. নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোইং স্ক্ৰিপ্ট ইজ ইউজ টু ৰাইট দ্য বড়ো লেংগুৱেজ? বড়ো ভাষা লিখিবলৈ তলত উল্লেখ কৰা কোনটো লিপি ব্যৱহাৰ কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি দেৱনগিৰি। নেক্সট কুৱেশ্যন। হোৱাট পাৰ্চেণ্টেজ অফ দ্য পিপল অফ আছাম স্পীক এছামিজ? অসমৰ কিমান শতাংশ লোকে অসমীয়া ভাষা কয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ 48.38%. নেক্সট কুৱেশ্যন। ইন হুইচ ইয়াৰ দ্য দেউৰী লেংগুৱেজ ৱাজ ডিক্লেয়াৰ্ড এজ দ্য গভৰ্ণমেণ্ট লেংগুৱেজ? কিমান চনত দেউৰী ভাষাক এক চৰকাৰী ভাষাৰূপে স্বীকৃতি দিয়া হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি 2005. নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোইং কমিউনিটিজ ইউজেছ চাদ্ৰী লেংগুৱেজ? তলত উল্লেখ কৰা কোনটো সম্প্ৰদায়ে চাদ্ৰী ভাষাটো ব্যৱহাৰ কৰে?
অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি আদিবাসী। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং কমিউনিটিজ হেভ দ্য প্ৰাইম ফেষ্টিভেল লাই হাৰবা? লাই হাৰবা তলত উল্লেখ কৰা কোনটো সম্প্ৰদায়ৰ প্ৰধান উৎসৱ? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ মণিপুৰীজ। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ফ্লোজ থ্ৰু দ্য নৰ্দাৰ্ণ পাৰ্ট অফ কাজিৰঙা নেশ্যনেল পাৰ্ক? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰেৰে কোনখন নদী বৈ গৈছে? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক অফ আছাম? অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি কাজিৰঙা। নেক্সট কুৱেশ্যন, হোৱাট ফৰ্মছ দ্য সাউথাৰ্ণ বাউণ্ডাৰী অফ কাজিৰঙা নেশ্যনেল পাৰ্ক? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাত কি অৱস্থিত? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ কাৰ্বি প্লেটু। নেক্সট কুৱেশ্যন, দ্য ৱৰ্ল্ড হেৰিটেজ সাইট আৰ ৰিকগনাইজড বাই হুইচ অৰ্গেনাইজেশ্যন? বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ কোনটো সংস্থাই স্বীকৃতি দিয়ে? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি ইউনেস্কো। নেক্সট কুৱেশ্যন, হুইচ ডিপাৰ্টমেণ্ট ইজ এংগেজড ইন মিনাৰেল এক্সপ্লৰেশ্যন ইন দ্য ষ্টেট অফ আছাম? অসমত খনিজ পদাৰ্থ অন্বেষণত কোনটো বিভাগ জড়িত হৈ আছে? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং। নেক্সট কুৱেশ্যন, হুইচ ৰ মেটেৰিয়েল ইজ ইউজ ফৰ দ্য আইৰণ এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰিজ? লোহা আৰু তীখা উদ্যোগত কোনবিধ কেঁচামাল ব্যৱহাৰ কৰা হয়? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ আইৰণ অ'ৰ। নেক্সট কুৱেশ্যন, কাউলিন ইজ ইউজ টু মেনুফেকচাৰ হোৱাট? চীনামাটি কি বনাবলৈ ব্যৱহাৰ কৰা হয়? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি ক্ৰকেৰী। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য অল্ডেষ্ট কোল ফিল্ড ইন আছাম? অসমৰ সবাতোকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনটো? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ মাকুম। নেক্সট কুৱেশ্যন, বৰদৈবাম বিলমুখ বাৰ্ড চেংচুৰী ইজ লোকেটেড ইন? বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি লখিমপুৰ। নেক্সট কুৱেশ্যন, হুইচ ৰিলিফ ফিচাৰ প্ৰটেক্ট আছাম ফ্ৰম কল্ড পলাৰ ৱাইণ্ড ইন উইণ্টাৰ? কোনটো ভৌগোলিক অৱয়ৱে অসমক শীতল হিমবাহৰ পৰা ৰক্ষা কৰে? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি হিমালয়া। নেক্সট কুৱেশ্যন, হোৱাট কণ্ডিশ্যন প্ৰিভেইলছ ডিউৰিং উইণ্টাৰ ইন আছাম? শীতকালত অসমত কেনেকুৱা পৰিস্থিতি বিৰাজ কৰে? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি কোল্ড এণ্ড ড্ৰাই। নেক্সট কুৱেশ্যন, both East and West Karbi Anglong districts are administered under which autonomous council of Assam? কোনখন স্বায়ত্তশাসিত পৰিষদে পূব আৰু পশ্চিম কাৰ্বি আংলং দুইখন জিলাক শাসন কৰে? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি KAAC কাৰ্বি আংলং অটোনমাছ কাউন্সিল। নেক্সট কুৱেশ্যন, BTC was created under which schedule of the Indian Constitution? ভাৰতীয় সংবিধানৰ কোনটো অনুসূচী অনুসৰি BTC গঠন কৰা হৈছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি 6th schedule. Next question, which among the following is the district headquarter of West Karbi Anglong? পশ্চিম কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি হামৰেন। Next question, what is the meaning of Udalguri according to the Bodo people? বড়োসকলৰ মতে উদালগুৰি শব্দৰ অৰ্থ কি? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ place full of sand. Next question, which among the following is the longest bridge of India?
ভাৰতৰ সবাতোকৈ দীঘল দলংখনৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দলহদীয়া ব্ৰিজ। It's also known as Bhupen Hazarika Bridge. Next question. The first tea plant in Assam was planted in which place of Assam? অসমত প্ৰথম জোপা চাহ গছ ক'ত ৰোপণ কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চাবুৱা। নেক্সট কুৱেশ্যন। তিনিকুণীয়া পুখুৰী ডাক বাই গদা বৰবৰুৱা was located in which place of Assam? গদা বৰবৰুৱাই খন্দা তিনিকুণীয়া পুখুৰী অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তিনিচুকীয়া। নেক্সট কুৱেশ্যন। Which among the following is the ancient name of তিনিচুকীয়া? তিনিচুকীয়াৰ পুৰণি নাম কি আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বেংমৰা। নেক্সট কুৱেশ্যন। The tomb of Mir Jumla II is located in which place of Assam? মিৰ জুমলা দ্বিতীয় সমাধি ক্ষেত্ৰ অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মানকাছাৰ। নেক্সট কুৱেশ্যন। The one and only mental hospital in Assam is located in which place of Assam? অসমৰ একমাত্ৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখন অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তেজপুৰ। নেক্সট কুৱেশ্যন। জ্যোতি ভাৰতী মিউজিয়াম is located in which place of Assam? জ্যোতি ভাৰতী সংগ্ৰহালয় অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি তেজপুৰ। নেক্সট কুৱেশ্যন। One of the oldest theatre hall of Assam, Ban Stage, is located in which place of Assam? বান থিয়েটাৰ অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি তেজপুৰ। নেক্সট কুৱেশ্যন। The first Central University of Assam is located in which place of Assam? অসমৰ প্ৰথমখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তেজপুৰ। নেক্সট কুৱেশ্যন। In which place of Assam the Battle of হৰিহৰা took place? হৰিহৰৰ যুদ্ধ অসমৰ কোনখন ঠাইত সংঘটিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শোণিতপুৰ। নেক্সট কুৱেশ্যন। The headquarter of ONGC is located in which place of Assam? ONGC মুখ্য কাৰ্যালয় অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নাজিৰা। নেক্সট কুৱেশ্যন। Thai Museum was established in 1991 in which place of Assam? 1991 চনত অসমৰ কোনখন ঠাইত এটা টাই সংগ্ৰহালয় প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শিৱসাগৰ। নেক্সট কুৱেশ্যন। In which year the first Assamese magazine Arunodai was published from শিৱসাগৰ? প্ৰথম অসমীয়া আলোচনী অৰুণোদয় শিৱসাগৰৰ পৰা কিমান চনত প্ৰকাশ পাইছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1846। নেক্সট কুৱেশ্যন। What was the ancient name of শিৱসাগৰ? শিৱসাগৰৰ পুৰণি নামটো কি আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কলনচুপাৰ। নেক্সট কুৱেশ্যন। What was the capital of Ahom Kingdom when the Maurya rebellion took place? মৌৰ্য বিদ্ৰোহৰ সময়ত আহোমসকলৰ ৰাজধানী ক'ত আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰংপুৰ। নেক্সট কুৱেশ্যন। What was the name of শিৱসাগৰ during the Ahom rule? আহোমৰ ৰাজত্বকালত শিৱসাগৰক কি নামেৰে জনা গৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰংপুৰ। নেক্সট কুৱেশ্যন। The Padashila footstone of শ্ৰীমন্ত শংকৰদেৱ is located in which place of Assam? শ্ৰীমন্ত শংকৰদেৱৰ পদশিলা
অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰদোৱা। Next question. Famous Mahadeoshal Mandir is located in which place of Assam? বিখ্যাত মহাদেওশাল মন্দিৰ অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জাগিৰোড।